আজি আকৌ এটা ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'ৰ পৰা তোমালোকে অসমীয়াও শিকিব পাৰিবা, ইংৰাজীও শিকিব পাৰিবা আৰু হিন্দীও শিকিব পাৰিবা। আগত অকল খালি ইংৰাজী শিকাইছিলোঁ, এতিয়া তোমালোকক তিনিটা ভাষাৰে মই ভিডিঅ' শিকাম। মই প্ৰথমে অসমীয়াত এটা সৰু বাক্য দিম আৰু তাকে ইংৰাজীতো বুজাই দিম আৰু হিন্দীতো বুজাই দিম। গতিকে যোনে যোনটো নোৱাৰা সেইটো শিকি ল'বা। গতিকে এতিয়া আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে নিজৰ নিজৰ বহি ওলাই লোৱা আৰু নিজৰ নিজৰ বহীত ইয়াৰ পৰা চাই লিখি ল'বা, তাৰপিছত শিকিবা। এতিয়া আৰম্ভ কৰোঁ। চোৱা, প্ৰথমেই দিছোঁ সি পঢ়ি থাকে। সি পঢ়ি থাকে মানে ইংৰাজীতে হ'ব হি কিপছ ৰিডিং। হি কিপছ ৰিডিং। হি কিপছ ৰিডিং মানে হিন্দীতে হ'ব ওহ পঢ়তা ৰখতা হে, বা ছোৱালী হ'লে ওহ পঢ়তি ৰখতি হে। বুজি পাইছানে? ছোৱালী হ'লে ৰখতি হৈ যায় আৰু ল'ৰা হ'লে ৰখতা হৈ যায়। তোমালোকে ইয়াৰ পৰা নিজৰ নিজৰ বহীত লিখি ল'বা। তাৰপাছত আকৌ দিছোঁ তাই হাঁহি থাকে। তাই হাঁহি থাকে মানে ইংৰাজীতে হ'ব চি কিপছ স্মাইলিং। চি কিপছ স্মাইলিং। আৰু ইয়াকে হিন্দীতে কোৱা হ'ব ওহ হস্তি ৰখতি হে। ওহ হস্তি ৰখতি হে। কিন্তু ল'ৰা হ'লে ৰখতাহে হৈ যাব দেই। আকৌ দিছোঁ চোৱা, তুমি শুনি থাকা। তুমি শুনি থাকা। তুমি শুনি থকা মানে ইউ কিপছ লিষ্টেনিং। ইউ কিপছ লিষ্টেনিং মানে হিন্দীতে হ'ব তুম সুনতে ৰহো বা তুম সুনতি ৰহো। ছোৱালী হ'লে সুনতি ৰহো হৈ যায়। তাৰপিছত আকৌ দিছোঁ আপুনি খাই থাকক। আপুনি খাই থাকক মানে ইংৰাজীতে হ'ব ইউ কিপছ ইটিং। ইউ কিপছ ইটিং। ভিডিঅ'টো সম্পূৰ্ণ চাবা দেই, মাজত স্কিপ নকৰিবা, নহ'লে একো বুজি নোপোৱা। তাকে হিন্দীতে দিছোঁ আপ খাতে ৰহে বা আপ খাতি ৰহে বা আপ খাতে ৰহিয়ে, এনেকুৱাও হ'ব দেই। আকৌ দিছোঁ তই নাচি থাক। তই নাচি থাক মানে ইংৰাজীতে হ'ব ইউ কিপ ডেন্সিং। ইউ কিপ ডেন্সিং মানে হিন্দীতে হ'ব তু নাচতে ৰহো বা তু নাচতি ৰহ বা নৃত্য কৰি থাক। নাচা বা নৃত্য কোৱা হয় দেই। আকৌ দিছোঁ চোৱা, আপুনি বহি থাকক। আপুনি বহি থাকক মানে ইংৰাজীতে হ'ব ইউ কিপছ ছেটিং বা ইউ চিট ডাউন। বুজি পাইছানে? আকৌ ইয়াকে হিন্দীতে কোৱা হ'ব আপ বেঠে ৰহে বা বেঠি ৰহি বা এজনক বুজালে কি হ'ব ৰহিয়ে। আৰু যদি বহু বচনত হৈ যায়, মই বহু বচনৰ কাৰণে আৰু অন্য এটা ভিডিঅ' বনাই দিম দেই। তুমি আনি থাকা। তুমি আনি থাকা। তুমি আনি থাকা মানে ইংৰাজীতে হ'ব ইউ কিপছ ব্ৰিঙিং। ইউ কিপছ ব্ৰিঙিং মানে হিন্দীতে হ'ব তুম লাতি ৰহো। তুম লাতি ৰহো বা লাতে ৰহো। আকৌ দিছোঁ সি গৈ থাকে। সি গৈ থাকে মানে ইংৰাজীতে হ'ব এনেদৰে হি কিপছ গয়িং। হি কিপছ গয়িং মানে হিন্দীতে হ'ব ওহ জাতি ৰহে। ওহ জাতি ৰহে বা ৰহি। বুজি পাইছানে? আকৌ দিছোঁ সি আহি থাকে। সি আহি থাকে মানে ইংৰাজীতে হ'ব এনেদৰে হি কিপছ কামিং। হি কিপছ কামিং। হি কিপছ কামিং মানে হিন্দীতে হ'ব ওহ আতে ৰহতে হে। ওহ আতে ৰহতে হে। আকৌ দিছোঁ মই কৈ থাকোঁ। মই কৈ থাকোঁ মানে ইংৰাজীতে হ'ব আই কিপছ টেলিং। আই কিপ টেলিং। বুজি পাই আছানে তোমালোকে? আকৌ দিছোঁ मैं बोलते रहूँ। मैं बोलते रहूँ বা बोलते रहता हूँ। বুজি পাইছানে? তেওঁ বিক্ৰী কৰি থাকে। তেওঁ বিক্ৰী কৰি থাকে মানে বিক্ৰী কৰি মানে বেছি থাকে দেই। ইয়াকে ইংৰাজীত কোৱা হ'ব হি কিপছ চেলিং। হি কিপছ চেলিং। আকৌ ইয়াকে হিন্দীতে ওহ বেচতে ৰখতে হে। ওহ বেচতে ৰখতে হে। আকৌ দিছোঁ
তাই কিনি থাকে তাই কিনি থাকে কিবা এটা বস্তু তাই কিনি থাকে মানে ইংৰাজীতে she keeps buying she keeps buying she keeps buying মানে হিন্দীতে হ'ব वो खरीदती रहती है वो खरीदती रहती है তাৰপিছত আকৌ দিছোঁ তেওঁ হিচাপ কৰি থাকে তেওঁ হিচাপ কৰি থাকে ইয়াকে ইংৰাজীত হ'ব he keeps counting মানে वो गिनती करते रहते हैं আকৌ দিছোঁ মই চাই থাকোঁ মানে ইংৰাজীতে হ'ব I keep looking মানে হিন্দীতে হ'ব मैं देखते रहता हूँ বা ছোৱালী হ'লে ৰখতি हूँ হ'ব দেই আকৌ দিছোঁ আপুনি হিংসা কৰি থাকে মানে ইংৰাজীতে হ'ব you keeps doing violence মানে হিন্দীতে হ'ব आप हिंसा करते रहते हैं বা ছোৱালী হ'লে ৰখতি है মই দুখ পাই থাকোঁ মানে I keeps suffering মানে হিন্দীতে হ'ব मैं कष्ट सहता रहता हूँ বুজি পাইছানে এই সৰু ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছানে যদি কিবা শিকিব পাৰিছা তেন্তে লাইকটো কৰিবা নিশ্চয় মই আশা কৰোঁ নিশ্চয় লাইক কৰিবা আৰু যদি নজনা তেন্তে মোক কমেণ্ট কৰি সুধিবা আৰু কেনেকৈ লাইক কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰে কেনেকৈ আন এজনক ভিডিঅ' শ্বেয়াৰ কৰে মই সৰু এটা ভিডিঅ' স্ক্ৰিপ্ট দি দিছোঁ চোৱা ইয়াৰ পৰা ধৰা মোৰ চেনেলটো তোমালোকে চাইছা ভিডিঅ'টো অ'পেন কৰিছা এতিয়া চোৱা এই ভিডিঅ'ৰ তলত চোৱা শ্বেয়াৰ এটা লিখা আছে ইয়াত ক্লিক কৰিবা দেই ইয়াত মাৰাৰ পিছত তোমালোকক দেখুৱাব এনেকুৱা হোৱাটছআপ আৰু কিবা কিবি দেখুৱাব তোমালোকে এই হোৱাটছআপত ক্লিক কৰি দিবা তাৰ পাছত হোৱাটছআপত ক্লিক কৰাৰ পিছত অলপ পাছত এনেকুৱা এটা পাৰ্ট অ'পেন হ'ব তাতে এই যাক তোমালোকে শ্বেয়াৰ কৰিব বিচাৰা সকলোখিনি ক্লিক কৰি দিবা এটা এটাকৈ কৰিলে হ'ব তাৰপিছত এই তলত যেন থাকে এনেকৈ কাৰ এটা তাতে মই ৰঙা আখৰেৰে দেখুৱাই দিছোঁ তাতে ক্লিক কৰিবা তাৰপিছত এইটো আকৌ দি আছে তলত চোৱা মই গোলকৈ ৰঙাকৈ চিন দিছোঁ তাতে ক্লিক কৰি দিবা বা শ্বেয়াৰ হৈ যাব আকৌ ছাবস্ক্ৰাইব কৰিবলৈ হ'লে কি কৰিবা আকৌ ভিডিঅ'লৈ আহিবা আকৌ ভিডিঅ'লৈ আহি এই যে লিখা আছে ইয়াতে মাৰিবা ৰঙা চিন দিছোঁ মই তাৰপিছত ইয়াতে ছাবস্ক্ৰাইব হৈ গ'ল লাইক দিলে ইয়াতে লাইক দিব পাৰিবা একেটা কাম কৰিবা তোমালোকে আৰু আমনি নিদিও ইমানতে ভিডিঅ'টো সামৰি মাৰিলোঁ